বিহুত বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী যে বিহুৰ সময়ছোৱাত বা বিহুৰ এই 4-5 দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হ'ব আৰু বিহুৰ আনন্দ কৰবাত নহয় কৰবাত এবাৰ বৰষুণে হেমেকাব পাৰে এই আগজাননী আহিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজি পুৱাৰে পৰা দেখা গৈছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ গুমা হৈ আছে বতাহ আৰম্ভ হৈছে গতিকেলৈ বতাহ বৰষুণৰ এটা আগজাননী আছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আজিৰ দিনটোত বিশেষকৈ পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ আগজাননী দেখুওৱা হৈছে লগতে গুৱাহাটী মহানগৰীতো কিন্তু বিজুলী ঢেৰেকনিৰো আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দিয়া হৈছে গতিকেলৈ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এই যি বতৰৰ পৰিৱৰ্তন দেখা গৈছে এই যি বৰষুণ আৰম্ভ হৈছে অনাগত 5-6 দিনলৈকে কিন্তু থকাৰ সম্ভাৱনা আছে গতিকে যদিহে 5-6 দিন ৰাজ্যত বৰষুণ হয় তেন্তে বহাগৰ বিহু ৰঙালী বিহুৰ সময়ছোৱাত কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ দেখা যাব আৰু আজি পুৱাৰে পৰা বিশেষকৈ গুৱাহাটী মহানগৰীত দেখা গৈছে বতাহ মাৰি আছে আৰু লগতে বৰষুণৰ নিচিনা এটা পৰিৱেশ কিছু সময় পিছত হয়তো প্ৰান্তে কিছু স্থানত বৰষুণো হৈছে পাতলীয়াকৈ আৰু লগতে নগাঁও মৰিগাঁও এই অঞ্চলসমূহতো কিন্তু বতৰ গুমা হৈ আছে আৰু বতাহ মাৰিছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী দিছে যে বৰষুণ আহিব পাৰে আমাৰ ওচৰত কিছু মেপ আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যি দেখুওৱা হৈছে কোন প্ৰান্তত আসলতে দেখুওৱা হৈছে এখন মেপ আপোনালোকক যদি দেখুৱাব বিচাৰিছো বিশেষকৈ ওয়েষ্ট খাসি হিলছৰ আমাৰ মেঘালয়তো বৰষুণ আছে কিন্তু লগতে আমাৰ অসমৰ যদি ক'বলৈ যাওঁ ওয়েষ্ট কাৰ্বি আংলঙত আছে কাৰ্বি আংলঙত ধুমুহা বৰষুণৰ সম্ভাৱনা লগতে বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে কামৰূপ ৰুৰেল কামৰূপ গ্ৰাম্য অঞ্চলসমূহতো তাতো কিন্তু আজি বৰষুণৰ লগতে ধুমুহা বৰষুণৰ সম্ভাৱনা আছে লগত যদি ক'ব যাওঁ বৰপেটাতো কিন্তু বৰষুণৰ লগতে তাত ধুমুহা বৰষুণৰ সম্ভাৱনা আছে গোৱালপাৰাটো আছে গতিকে এই যি নলবাৰীটো আছে নামনি অসমত বিশেষকৈ পশ্চিমৰ যে গোটেইখিনি নামনি অসমৰ প্ৰায়বোৰ জিলাতে কিন্তু বৰষুণৰ আজি সম্ভাৱনা বঙাইগাঁৱতো বৰষুণৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু পুৱাৰ ভাগৰ পৰা ইতিমধ্যে কৈছো কোকৰাঝাৰটো হেভি ৰেইন দেখুৱাই আছে গতিকে এই যি অংশখিনি দেখিছে এই পাৰ্টখিনিত গোটেইখিনিতে আজি দিনটোত কিন্তু বৰষুণৰ সম্ভাৱনা আছে আৰু লগতে এই বতৰ বেয়াৰ যি আগজাননী প্ৰেৰণ কৰিছে এই অঞ্চলসমূহত বিশেষকৈ উজনি অসমতো কিন্তু আজি নহয় উজনি অসমতো 10 তাৰিখৰ পৰা বৰষুণৰ সম্ভাৱনা আছে গতিকে বাক্সাতো বৰষুণৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে আৰু ঠায়ে ঠায়ে পাতলীয়া বৰষুণ আৰম্ভ হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীত আজি পুৱাৰ ভাগৰ পৰা যি পৰিৱেশ দেখা পোৱা গৈছে এটা ফেৰফুৰা বতাহ ৰাতিপুৱাৰ পৰা দেখা পোৱা গৈছে আৰু বৰষুণো কিছু প্ৰান্তত আৰম্ভ হৈছে আপোনালোকে জনাব পাৰে আপোনালোকৰ প্ৰান্তত বতৰ কেনেকুৱা আপোনালোকৰ মন্তব্য মই ল'বলৈ চেষ্টা কৰিম কিন্তু নগাঁও লগতে মৰিগাঁও এই অঞ্চলসমূহত কিন্তু মধ্য অসমত ইতিমধ্যে বতৰ খুব ভাল নহয় আৰু বিশেষকৈ গুৱাহাটী মহানগৰী যদি কথা ক'বলৈ যাওঁ তেন্তে কিন্তু বৰষুণ আছে গোৱালপাৰাতো বৰষুণ আছে গোটেই সমগ্ৰ নামনি অসমৰ প্ৰায়বোৰ অঞ্চলতে আজিৰ দিনটোত বৰষুণ দেখুৱাই আছে চিৰাঙতো বৰষুণ আছে বাক্সাত বৰষুণ আছে ইতিমধ্যে উল্লেখ কৰিছো বৰপেটাত আছে নলবাৰীত আছে কামৰূপ ৰুৰেলত আছে গতিকে এই অঞ্চলসমূহত কিন্তু বৰষুণ দেখাই আছে লগতে মেঘালয়তো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে আসলতে দেখুৱাই আছে আৰু কাৰ্বি আংলঙতো বৰষুণ দেখুৱাই আছে গতিকে এই অঞ্চলসমূহত হোজাইতো বৰষুণ আছে হোজাইতো বৰষুণৰ সম্ভাৱনা কেৱল বৰষুণেই নহয় হেভি ৰেইন দেখুৱাই আছে তাত যথেষ্ট বৰষুণৰ সম্ভাৱনা আছে কাৰ্বি আংলঙত বৰষুণৰ সম্ভাৱনা আছে গোলাঘাটতো উজনি অসমতো গোলাঘাটতো কিন্তু বৰষুণৰ সম্ভাৱনা আছে এই অঞ্চলসমূহত উজনি অসমৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছিলে যে গোলাঘাটলৈকে বৰষুণৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু এই বতৰ যি কৈ আছো যি আগজাননী দিছে এই অহা 5 দিনলৈকে কিন্তু এই বতৰ আগজাননী আছে গতিকে এইবাৰ বহাগ বিহু কেনেকুৱা হ'ব তাক লৈ কিন্তু কৰবাত নহয় কৰবাত চিন্তা কৰিবলগীয়া কাৰণ ইতিমধ্যে গুৱাহাটী মহানগৰীত বতৰ গুমা হৈ আছে আপোনালোকৰ অঞ্চলৰ বতৰ জনাব পাৰে আহিছে কিছু মন্তব্য মুনিন্দ্ৰ মুছাহিয়ে লিখিছে তেজপুৰত ধুমুহা বতাহ বৰষুণ আহি আছে হয় যিদৰে বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছিল তেখেতলোকে সম্ভাৱনা ব্যক্ত কৰিছিল তেজপুৰৰ পৰা আমাৰ দৰ্শকে মন্তব্য কৰিছে হয় মধ্য অসমত বৰষুণ দেখুৱাই আছিল কিন্তু বিশেষকৈ তেজপুৰত বতাহ বৰষুণ আৰম্ভ হৈছে বুলি ইতিমধ্যে আমালৈ কমেন্ট কৰিছে
অন্য সকলো যিসকল দৰ্শক আছে আপোনালোকে আপোনালোকৰ বতৰ জনাব পাৰে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেজপুৰৰ পৰা কমেণ্ট কৰিলে কিন্তু বহাগৰ বিহুৰ সময়ত এটো যদি মই কওঁ এটো আজিৰ তাৰিখৰ যেটো বতৰ বিজ্ঞান কেন্দ্ৰৰ যি আগজাননী আছে বিশেষকৈ উজনি অসমত আজিৰ দিনটোত ইমান বতাহ বৰষুণ দেখুৱা নাই গোলাঘাটলৈকে কিন্তু আছে বিশেষকৈ নামনি অসমত সমগ্ৰ অঞ্চলসমূহতে কিন্তু বৰষুণৰ সম্ভাৱনা আছে নামনি অসমৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে আৰম্ভ হৈছে আৰু গুৱাহাটীৰ যি বতৰ গুৱাহাটীৰ বতৰটো চাই ৰাতিপুৱাৰ পৰাই দেখা পোৱা গৈছে যে বতৰ খুব ফৰকাল নহব আৰু আজিৰ পৰা যদি বৰষুণ আৰম্ভ হয় তেন্তে বহাগৰ বিহুৰ সময়ছোৱাটো বৰষুণ থকাৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই কিছুদিনৰ পূৰ্বৰ পৰা জনাইছিলে যে এটা অস্বাভাৱিক পৰিৱৰ্তন আহিব পাৰে বতৰৰ যেহেতু খুব ধূলিময় এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই ধূলিৰ মাজত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ নলবাৰীৰ ফলত নলবাৰীত বৰষুণ আৰম্ভ হৈছে বুলি ইতিমধ্যে আমালৈ কমেণ্ট কৰিছে নলবাৰীত নামনি অসমৰ পৰা কমেণ্ট আহিছে নামনি অসমতো কিন্তু বৰষুণ আৰম্ভ হৈছে তেজপুৰৰ পৰা ইতিমধ্যে আমি কমেণ্ট লৈছোঁ গতিকে যি অঞ্চলসমূহত বাক্সা নলবাৰী বৰপেটা গোৱালপাৰা চিৰাং এই অঞ্চলসমূহত যি বৰষুণৰ সম্ভাৱনা আছে সেই অঞ্চলসমূহত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ কথা ক'ব লাগিব গুৱাহাটী মহানগৰী কিন্তু বতৰ পুৱাৰে পৰা খুব এটা ফৰকাল নহয় গতিকে বৰষুণৰ সম্ভাৱনা আছে বিহু কেনেকৈ যাব আটাইতকৈ ডাঙৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুৰ আখৰা চলিছে বিভিন্ন অঞ্চলসমূহত বিহু নাচৰ কৰ্মশালা চলি আছে কিন্তু এই বৰষুণ যাকে কৰবাত নহয় কৰবাত এই বিহুৰ যি ফূৰ্তি আছে বা বিহুৰ যি আনন্দ সেইটো ম্লান পেলাব নেকি তাক লৈ এতিয়া চিন্তা আৰম্ভ হৈছে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে বিহুৰ সময়ছোৱাত বতৰ কিন্তু ফৰকাল হৈ নাথাকিব বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু তাৰে যেন উমান আজিয়ে দিছে কাৰণ আজি কিছু সময় পিছৰ পৰা দেখিছোই যে আৰম্ভ হৈ গৈছে বৰষুণ নলবাৰীৰ পৰা কমেণ্ট আহিছে নলবাৰীটো বৰষুণ কাৰ্বি আংলং হাৰাঘাটৰ পৰা কমেণ্ট আহিছে বৰ্তমানত অহা নাই এতিয়াই বৰ্তমান হোৱা নাই বুলি জে কাকৰিয়ে কমেণ্ট কৰিছে ফৰিজউদ্দিনে কমেণ্ট কৰিছে হোজাইত বতৰ বৰষুণ সব আছে হোজাইটো বৰষুণ আৰম্ভ হৈছে বজালিত বহুত বেয়া মন্নিতা তালুকদাৰে কমেণ্ট কৰিছে বজালিৰ পৰা কমেণ্ট কৰিছে গতিকে নামনি অসমত যিদৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে যিদৰে সম্ভাৱনা ব্যক্ত কৰা হৈছে আজিৰ দিনটোৰ কথা মই কৈছোঁ এখন আজিৰ ডেটৰ হয় আজিৰ তাৰিখৰ এখন মই আপোনালোকক জনাইছোঁ যদি কালিৰ দিনটোলৈ আমি চাবলৈ যাওঁ তেন্তে কালিৰ দিনটোৰ বতৰ চাবলৈ যদি যাওঁ তেন্তে কালিৰ দিনটোত কিন্তু কালিৰ দিনটোতো বৰষুণ দেখুৱাই আছে কালিৰ 10 তাৰিখ তাত হেভি ৰেইন দেখুৱাই আছে এই সমূহ অঞ্চলত গোৱালপাৰা চিৰাং বৰপেটা নলবাৰী এই অঞ্চলসমূহত কিন্তু বৰষুণ দেখাই আছে আৰু এই অঞ্চলসমূহতো কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলঙত বৰষুণ আছে কালিৰ দিনটোত এইটো হৈছে 10 তাৰিখৰ যদি 11 তাৰিখৰ দিনটোত চাবলৈ যাওঁ তেন্তে 11 তাৰিখৰ দিনটোতো কিন্তু বৰষুণ আছে প্ৰান্তে প্ৰান্তে এইসমূহ অঞ্চল যিসমূহ অঞ্চলত কাৰ্বি আংলং কামৰূপ ৰুৰেল বৰপেটা এই নামনি অসমৰ প্ৰান্তবোৰ বিশেষকৈ আৰু উজনি অসমৰ কাৰ্বি আংলং উজনি অসমতো কিন্তু 10 তাৰিখৰ দিনটো 10 তাৰিখৰ দিনটোত বৰষুণৰ সম্ভাৱনা আছে 13 তাৰিখৰ দিনটো যদি চাওঁ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বিহুৰ দিন গতিকে 13 তাৰিখৰ দিনটোত ক'ত ক'ত বৰষুণ আছে সম্ভাৱনা দেখুৱাইছে এটো আমি এবাৰ আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ উজনি অসমতো প্ৰাণ প্ৰভাৱ পৰিব বৰপেটা বিশেষকৈ নামনি অসমৰ বৰপেটা নলবাৰী এই সময়ত বঙাইগাঁও এই অঞ্চলসমূহত কিন্তু কুকুৰাঝাৰ এই অঞ্চলসমূহত কিন্তু বৰষুণ সম্ভাৱনা আজিৰে পৰা প্ৰায় 13 তাৰিখলৈকে গতিকে বিহুৰ দিনটোলৈকে কিন্তু প্ৰবল পছন্দ বৰষুণৰ সম্ভাৱনা আছে কেৱল বৰষুণেই নহয় ধুমুহা বৰষুণৰ সম্ভাৱনা আছে গতিকে বিহু কৰবাত প্লান পৰিব নেকি এবাৰ বতৰে বিহু খেমেকাব নেকি তাক লৈ কিন্তু চিন্তা আৰম্ভ হৈছে গতিকে এখন হৈছে আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ এখন এই অঞ্চলসমূহ দেখুৱাই দিছোঁ এতিয়া বিশেষকৈ গুৱাহাটী মহানগৰবাসীৰ কথা কৈছোঁ যে গুৱাহাটীত ইতিমধ্যেই বতৰ বেয়া এয়া কামৰূপৰ যদি কথা ক'ব যাওঁ তাত ধুমুহা বৰষুণৰ বতাহৰ লগতে কিন্তু ধুমুহা বৰষুণৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকণি আহিব পাৰে আৰু নামনি অসমৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহতো কিন্তু হেভি ৰেইন দেখুৱাই আছে গতিকে বিহু এবাৰ হয়তো কৰবাত নহয় কৰবাত এই এনেকুৱা ধৰণৰ যদি বতৰ হয় সেমেকিব পাৰে আৰু কমেণ্ট আহিছে ল'ব বিচাৰিম হিৰেন সোণোৱালে লিখিছে তিনিচুকীয়াত বতৰ ডাৱৰীয়া উজনি অসমৰ যদি কথা ক'বলৈ যাওঁ উজনি অসমত কিন্তু খুব এটা বতৰ বেয়া বুলি সম্ভাৱনা ব্যক্ত কৰা নাছিল গোলাঘাটলৈকেহে বৰষুণ আছিল কিন্তু তিনিচুকীয়াৰ পৰা আমাৰ দৰ্শক এজনে কমেণ্ট কৰিছে হিৰেন সোণোৱাল তেওঁ লিখিছে তিনিচুকীয়াটো বতৰ ডাৱৰীয়া মানে উজনি অসমতো বতৰ বেয়া বঙাইগাঁৱৰ পৰা কমেণ্ট কৰিছে প্ৰসেনজিৎ সূত্ৰধৰ বঙাইগাঁৱত আকাশ কলা হৈ আছে হয় প্ৰসেনজিৎ সূত্ৰধৰ আপোনালোকৰ বঙাইগাঁৱত যি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আপোনালোকৰ তাত হেভি ৰেইনে দেখুৱাই আছিলে গতিকে বঙাইগাঁৱত আকাশ কলা হৈ থকাটো এতিয়া স্বাভাৱিক কথা তাত হ'বই বৰষুণৰ সম্ভাৱনা আছে
আৰু তিনিচুকীয়াৰ পৰা কমেণ্ট কৰিলে বঙাইগাঁৱৰ পৰা কমেণ্ট কৰিছে আপোনালোকে যিসকল আছে অন্য সকলো কমেণ্ট কৰিব পাৰে জনাব পাৰে আপোনালোকৰ অঞ্চলসমূহত বতৰ কেনেকুৱা কাৰণ বিহুৰ আখৰা চলিছে বিহুক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি চলিছে বিভিন্ন বিহু কমিটিসমূহৰ বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছে গতিকেলৈ তথাপিও বহাগৰ সময়ছোৱাত এটো বৰষুণৰ বতৰে হয় কিন্তু বিহুৰ দিনকিটাত যদি বৰষুণ নাহে তেন্তে উৎসাহ আনন্দটো কিছু পৃথক হয় গতিকেলৈ নিখাৰ ভাগত হুঁচৰিৰ পৰা আৰম্ভ কৰি বিহুৰ অনুষ্ঠানসমূহৰ পৰা আৰম্ভ কৰি সেইবোৰ যাতে বিহুৰ দিনকিটাত এটলিষ্ট 13-14 তাৰিখৰ দিনকিটা যদি পাৰ হৈ যায় তাৰ পিছত কিন্তু হেতু বৰষুণৰে বতৰ অসমত কিন্তু তথাপিও বিহুৰ দিনকিটাত যদি বৰষুণ নহয় তেন্তে সেই যিসমূহ আখৰা আছে বা যিসমূহ অন্য অনুষ্ঠানসমূহ আছে সেইসমূহত কোনো প্ৰভাৱ নপৰিব বুলি ৰাইজে ভাবিব পাৰে তেজপুৰৰ পৰা পুনৰ কমেণ্ট কৰিছে তেজপুৰত বৰষুণ আৰম্ভ হৈছে বুলি কৈছে হিতেশ সোণোৱাল লিখিছে আকৌ পবিত্ৰ গগৈ লিখিছে মাৰ্ঘেৰিটাত বতৰ ফৰকাল নিশ্চয় উজনি অসমত বতৰৰ ইমান বেয়া বুলি আজিৰ দিনটোত দেখুৱা নাই কিন্তু তিনিচুকীয়াৰ পৰা অন্য এজনেও কমেণ্ট কৰিছে তিনিচুকীয়াত কিন্তু বৰষুণৰ বতৰ কিছু গুমা বুলি কৈছে কিন্তু তিনিচুকীয়া মাৰ্ঘেৰিটাৰ যি দূৰত্ব 25-26 কিলোমিটাৰ হ'ব কিন্তু মাৰ্ঘেৰিটাত বতৰ ফৰকাল হৈ আছে বুলি কৈছে কিন্তু গোলাঘাট জিলালৈকেহে আচলতে বৰষুণৰ সম্ভাৱনা উজনি অসমত দেখুৱাইছে কিন্তু তথাপিও তিনিচুকীয়াত বতৰ ডাৱৰীয়া কাৰ্বি আংলঙৰ পৰা কমেণ্ট কৰিছে হুজাইৰ পৰা কমেণ্ট কৰিছে ফৰিজুদ্দিনে বজালিৰ পৰা কমেণ্ট কৰিছে মনিতা তালুকদাৰে বতৰ বেয়া বুলি কৈছে গতিকেলৈ প্ৰান্তে প্ৰান্তে বতৰ বেয়া যি তাৰ আগজননী আছে বিশেষকৈ গুৱাহাটীৰ কথা যদি ক'বলৈ যাওঁ আজিৰ দিনটোত পুৱাৰ ভাগৰে পৰা গুৱাহাটীৰ আকাশ একেবাৰে গুমা হৈ আছে লগতে নগাঁৱৰ পৰা আমাৰ যি বাতৰি আহিছে নগাঁও অঞ্চলসমূহত পুৱাৰ ভাগত এজাক ধুমুহাৰ দৰে দেখা গ'ল কিন্তু তাত কিছু 5-10 মিনিটৰ বাবে এজাক ধুমুহাৰ নিচিনা বৰষুণ অহা নাই ঠিক কিন্তু এজাক ধুলিৰ ধুমুহা আহিলে হয় তাৰ পিছতে কিন্তু বতৰ এতিয়াও গুমা হৈ আছে নগাঁও মৰিগাঁও এই যি অঞ্চলসমূহ আছে ৰূপহী এই অঞ্চলসমূহত বিশেষকৈ মধ্য বেলটোৰ কথা কৈছোঁ মধ্য অসমতো কিন্তু বতৰ খুব ভাল নহয় গতিকেলৈ যি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজননী আছে যিখন আমাৰ ওচৰত আহি পৰিছে সেইখনৰ মতে আপোনালোকক যদি জনাওঁ তেন্তে নামনি অসমটো প্ৰায় বৰষুণে দেখুৱাই আছে গোৱালপাৰা নলবাৰী বঙাইগাঁও বৰপেটা চিৰাং বাক্সা এই সমগ্ৰ বিটিএডি অঞ্চলটো হওক বা আমাৰ কামৰূপ ৰুৰেল আৰু নলবাৰী বৰপেটা এই অঞ্চলসমূহত কিন্তু বতৰ বেয়া লগতে গোলাঘাট কাৰ্বি আংলঙতো বৰষুণৰ সম্ভাৱনা আছে আৰু কাৰ্বি আংলঙত আচলতে কালিৰ পৰাই বৰষুণ পাতলীয়াকৈ আৰম্ভ হৈছিলে কালিৰ দিনটোত আমি কাৰ্বি আংলঙত বতৰ বেয়া বুলি খবৰ পাইছোঁ গতিকেলৈ বিহুক লৈ চিন্তা আচলতে বিহুৰ প্ৰাক মুহূৰ্তত আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে যে বিহুৰ সময়ত বৰষুণ হ'ব পাৰে পুনৰ কমেণ্ট কৰিছে মৰাণৰ পৰা ৰঙিয়াৰ পৰা কৰিছে আজিজুল খানে ৰঙিয়াত বতাহ বৰষুণ দিছে ৰঙিয়াত বতাহ বৰষুণ আৰম্ভ হৈছে হয় কামৰূপ ৰুৰেলত আমাৰ দেখুৱাই আছিলে যে এই অঞ্চলসমূহত বৰষুণ হ'ব পাৰে আৰু এই নামনি অসম অঞ্চলটোত বৰষুণ ইতিমধ্যে আৰম্ভ হৈয়ে গৈছে বুলি আমালৈ কমেণ্ট কৰিছে ৰঙিয়াত বৰষুণ আৰম্ভ হৈছে বঙাইগাঁৱত বতৰ বেয়া বজালিত আৰম্ভ হৈছে হুজাইত বৰষুণ দি আছে কাৰ্বি আংলঙত হাওৰাঘাটত পৰা কমেণ্ট কৰিছে তাতো বৰষুণ আৰম্ভ হৈছে তিনিচুকীয়াত বতৰ ডাৱৰীয়া বুলি কমেণ্ট কৰিছে তেজপুৰত বতাহ বৰষুণ আৰম্ভ হৈছে মাৰ্ঘেৰিটাৰ পৰা কমেণ্ট কৰিলে বঙাইগাঁৱৰ পৰা কমেণ্ট কৰিছে প্ৰসেনজিতে যে বঙাইগাঁৱতো বৰষুণ আহো আকাশ ডাৱৰীয়া আৰু কলা হৈ আছে গতিকেলৈ কৰবাত ম্লান পৰিব নেকি ৰঙালীৰ আনন্দ তাক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী কাৰণ মই ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ যে আজিৰ দিনটোৰ যদি এখন হয় ছবি তেন্তে কালিৰ দিনটোখন পুনৰ আপোনালোকক দেখুৱাইছোঁ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক কালিৰ দিনটোৰ 10 তাৰিখ যেহেতু কাইলৈৰ দিনটোৰ বাবে এইখিনি আছিলে এই অঞ্চলখিনি এই অঞ্চলসমূহত কিন্তু কাইলৈ বৰষুণৰ সম্ভাৱনা আছে বিশেষকৈ নামনি অসমৰ অঞ্চলসমূহত লগতে মধ্য অসমৰ কিছু প্ৰভাৱ পৰিব উজনি অসমৰ ফালেও কাইলৈ ইমান বৰষুণৰ সম্ভাৱনা নাই কিন্তু 11 তাৰিখৰ দিনটোত যদি চাবলৈ যাওঁ 11 তাৰিখৰ দিনটোতো নামনি অসমতে বৰষুণ আছে মধ্য অসমৰ অঞ্চলখিনিতে বৰষুণ আছে উজনি অসমত বৰষুণৰ কিন্তু সম্ভাৱনা বৰ্তমানলৈকে বতৰৰ আগজাননীৰ ফালৰ পৰা দিয়া হোৱা নাই কিন্তু 13 তাৰিখৰ দিনটো বৰষুণ আছে গতিকেলৈ 13 তাৰিখৰ দিনটোক লৈ পেলাই চিন্তিত হৈ পৰিছে ৰাজ্যবাসী কাৰণ বিহুৰ মাজত যদি বতৰ বেয়া হয় তেন্তে কৰবাত নহয় কৰবাত যি বিহুৰ আনন্দ আছে সেই আনন্দ ম্লান পৰিব পাৰে 13 তাৰিখৰ দিনটো যদি আমি চাবলৈ যাওঁ 13 তাৰিখৰ দিনটোত বতৰ কিন্তু বেয়া আৰু এইখিনি অঞ্চলত অসমৰ এইখিনি অঞ্চলত কিন্তু বৰষুণৰ সম্ভাৱনা আছে বিশেষকৈ নামনি অসমতে বতৰ কিন্তু বেয়া দেখুৱাই আছে গতিকেলৈ বৰপেটা নলবাৰী কামৰূপ কুকুৰাঝাৰ বঙাইগাঁও এই অঞ্চলসমূহত কিন্তু বৰষুণ হৈয়ে থাকিব বতৰ গুমা হৈ থাকিব আৰু বিশেষকৈ আজি যি বতৰ পুৱাৰ ভাগৰ পৰা সলনি হৈছে হঠাৎ সলনি হ'ল বতৰ কাৰণ কালিলৈকে বতৰ গুৱাহাটীত যদি ক'বলৈ যাওঁ প্ৰচণ্ড গৰমে আছিলে কালিলৈকে কিন্তু আজি পুৱাৰ ভাগৰ পৰা পুৰা প্ৰায়
5-6 মান বজাৰ পৰা গুৱাহাটীত এজাক বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু বতাহ জাকৰ পিছতেই এতিয়া বতৰ ডাৱৰীয়া হৈ পৰিছে হয়তো কিছু সময়ৰ পিছতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই যেনেদৰে বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছিল নামনি অসমত আমাৰ দৰ্শকসকলে কমেন্ট কৰিছে তেওঁলোকে জনাইছে যে ইতিমধ্যে ৰঙিয়া বঙাইগাঁও তেজপুৰ এই অঞ্চলসমূহত কিন্তু বৰষুণ আৰম্ভ হৈ গৈছে আৰু নগাঁৱতো আছে বুলি কৈছে অনন্ত হাজৰিকা নগাঁৱৰ পৰা কমেন্ট কৰিছে এইমাত্ৰ যে অনন্ত হাজৰিকা নগাঁৱত আছে নগাঁৱতো বৰষুণ দিছে নগাঁৱতো বতৰ বেয়া তাতো বতৰ ডাৱৰীয়া হৈ আছে পুৱাৰে পৰা ইতিমধ্যে কৈছিলো কিছু সময় পূৰ্বে আমাৰ তালৈ স্থানীয় সংবাদদাতাই এটা ভিডিঅ' প্ৰেৰণ কৰিছিল য'ত দেখিছিলো যে নাইকল গছ কিছুমান ভাঙু অৱস্থা হৈছে গতিকে এজাক জোৰেৰেই বতাহ নগাঁও মৰিগাঁও এই অঞ্চলসমূহক চুই গ'ল গতিকে যি ধৰণেৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে এইসমূহ অঞ্চলত বতৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে বতৰ ডাৱৰীয়া হৈ থাকিব আৰু হেভি ৰেইনৰ সম্ভাৱনা আছে লগতে বিজুলী ঢেৰেকনি আহিব পাৰে বতাহ বৰষুণ আহিব পাৰে আৰু সেইসমূহ অঞ্চলক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু সেই অঞ্চলসমূহত ইতিমধ্যে আৰম্ভ হৈছে ৰঙিয়াত বতাহ বৰষুণ দিছে বুলি আজিজুল খানে কমেন্ট কৰিছে ইতিমধ্যে নামনি অসমত বতৰ বেয়া আৰম্ভ হৈ গৈছে কিন্তু বিশেষকৈ উজনি অসমৰ পৰা 2-4জনে কমেন্ট কৰিছে কিন্তু তিনিচুকীয়াৰ পৰা কমেন্ট কৰিছে আসলতে তিনিচুকীয়াটো বতৰ গুমা বুলি কৈছে কিন্তু মাৰ্ঘেৰিটাত বতৰ ফৰকাল বুলি কৈছে গোলাঘাটত বৰষুণ আৰম্ভ হৈছে বজালিত আৰম্ভ হৈছে হোজাইত আৰম্ভ হৈছে নগাঁৱত আৰম্ভ হৈছে ৰঙিয়াত আৰম্ভ হৈছে কাৰ্বি আংলং হাওৰাঘাটত বৰষুণ দিছে তিনিচুকীয়াত বতৰ ডাৱৰীয়া তেজপুৰত ধুমুহা বৰষুণ গতিকে এই অঞ্চলসমূহত যিদৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিল যে সম্ভাৱনা আছে আৰু আজি পুৱাৰে পৰাই বতৰটো আসলতে হঠাৎ সলনি হৈছে আৰু তাৰ পিছতে এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন যে বিহু কেনেকৈ পাৰ হ'ব সকলোৰে মনত হৈছে হেতুৱে কমেন্ট যে সকলোৰে এটাই প্ৰশ্ন যে বিহুৰ সময়খিনিত যাতে বতাহ বৰষুণ নাথাকক বা ধুমুহা নাথাকক যাতে বিহুটো ভালকৈ পাৰ কৰিব পাৰি কাৰণ যেনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰস্তুতি চলাই থকা হৈছে বিহুক লৈ সেই প্ৰস্তুতি যাতে অথলে নাযায় যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো বতৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এটা আগজাননী আহিছে যে এইবাৰ বিহু খেমেকাব পাৰে বতৰে আৰু তাৰেই এজন আগজাননী কাৰণ আজিৰ পৰা হঠাৎ ৰাজ্যত বতৰ সলনি হৈছে বিশেষকৈ গুৱাহাটীৰ লগতে নামনি অসমত প্ৰভাৱটো বেছি পৰিছে আপোনালোকক এয়া দেখুৱাইছো যিসমূহ হালধীয়া অংশ আপোনালোকে দেখিছে এই অঞ্চলসমূহত বৰষুণৰ সম্ভাৱনা দিয়া হৈছে এই অঞ্চলসমূহত নামনি অসম মধ্য অসম আছে আৰু উজনি অসমৰ গোলাঘাট জিলাখন আছে আৰু এই বৰষুণৰ যি সম্ভাৱনা আছে এটো 9 তাৰিখৰ পৰা আজিৰ পৰা ধৰক আপোনাৰ 14 তাৰিখলৈকে দেখুৱাইছে 13 তাৰিখৰ দিনটো বৰষুণৰ সম্ভাৱনা আছে যাক লৈ এটা চিন্তিত হৈ পৰিছে যে বিহুটো বৰষুণ হ'ব পাৰে আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত আজি পুৱাৰ ভাগৰ পৰা বতৰ গুমা গতিকে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী যিসমূহ অঞ্চল আছে তাত কিনকিনিয়া বৰষুণ আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাৰ ইয়ালৈ কমেন্টটো কৰিছে যথেষ্ট সংখ্যক লোকে যে বঙাইগাঁও ৰঙিয়া এই অঞ্চলসমূহত কিন্তু ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে ধুমুহা বৰষুণ আৰম্ভ হৈছে আসলতে গতিকে যদি ধুমুহা বৰষুণ আৰম্ভ হয় তেন্তে বতৰ কিছু পৃথক হ'ব বিহুৰ সময়ত ঠাণ্ডা পৰিব যথেষ্ট আৰু উজনি অসমত যদি গোলাঘাটৰ ফালে দেখুৱাই আছে বৰষুণ কিন্তু গোলাঘাটৰ পৰা কিছু সময় পূৰ্বে এজনে কমেন্ট কৰিছিল যে গোলাঘাটতো বৰষুণ আৰম্ভ হৈছে বুলি গতিকে বতৰা জনালো যে বিহুৰ সময়ত হয়তো এবাৰ বতৰ বেয়া হ'ব পাৰে আৰু এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী কৰবাত নহয় কি কৰবাত এজাক বৰষুণে ম্লান কৰি দিব পাৰে বিহুৰ আনন্দ ধন্যবাদ